আৰক্ষী বিষয়ানে গুণ্ডা শৌচাগাৰৰ ভিতৰত সোমোৱাই যুৱকক নিৰ্মম প্ৰহাৰ আঘাতপ্ৰাপ্ত দেহাৰে শৌচাগাৰ পৰিষ্কাৰ কৰিবলৈ লগালে আৰক্ষীয়ে অসম আৰক্ষীৰ ভিতৰচৰাত সংস্কাৰ সাধন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক যেন ভৰিৰে মোহাৰিছে একাংশ কাণ্ড জ্ঞানহীন আৰক্ষী বিষয়াই লঘু দুখত আছামিক থানাৰ ভিতৰত বান্ধি লৈ তালিবানী শাস্তি দিয়া একাংশ আৰক্ষী বিষয়াৰ ভুলৰ বাবেই এতিয়া বদনামী হৈ পৰিছে আৰক্ষী বিভাগটো এগৰাকী উপ পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী বিষয়াৰ দ্বাৰা তেনে ঘটনাই সংঘটিত হৈছে বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ আৰক্ষী থানাত আৰক্ষী থানাখনৰ হাইদৰ হুছেইন নামৰ এগৰাকী উপ পৰিদৰ্শকে লঘু দুখত এগৰাকী আছামিক থানাৰ ভিতৰত গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে তিনিমিতে খাৰণীজনৰ পিংকু বৰা ওৰফে কণভাই বৰা নামৰ দিন হাজিৰা কৰা যুৱকজনক থানালৈ আনিছিল উপ পৰিদৰ্শক হাইদৰ হুছেইনৰ নেতৃত্বত যোৱা গহপুৰ আৰক্ষীৰ এটা আৰক্ষীৰ দলে পিংকু বৰাৰ পিতৃ মেঘৰাজ বৰাই পুত্ৰ পিংকুৰ বিৰুদ্ধে দিয়া অভিযোগৰ ভিত্তিত পিংকুক থানালৈ আনিছিল আৰক্ষীয়ে কিন্তু পিংকু বৰাই অভিযোগ কৰা অনুসৰি নিশা লকআপৰ পৰা উলিয়াই আনি চিচিটিভি কেমেৰাই ঢুকি নোপোৱা স্থানলৈ লৈ যায় পিংকুক তাৰ পাছতে সেই স্থানত থকা শৌচাগাৰৰ ভিতৰত সোমোৱাই গুৰুলকৈ প্ৰহাৰ কৰে পিংকুক মই দেউতালত তৰ্ক কৰিছিলো কৰা অৱস্থাত মোক থানালৈ লৈ গুচি গ'ল নিয়াৰ পিছত অলপ সময় মোক ৰখাই ৰাতি মোক নিলে নি পেলাই আপোনাৰ লেট্ৰিন বাথৰুম সোমাই মোক মাৰপিট কৰিছে হাত দাঙি মৰাইছে মোক হাতটো এনেকৈ দাঙিব দিছে দাঙিব দিয়াৰ লগত প্ৰথমটো ইয়াত মাৰিছে দুচাত ইয়াত দুচাত তাৰপিছত হাত দাঙিব দিছে লেট্ৰিন বাথৰুম সোমাই তেতিয়া ইয়াত চাৰিজনে মোক মাৰিছেগৈ মৰাৰ পিছত মাৰি পেলাই মাৰিছে পিঠিত মাৰিছে টিকাত মাৰিছে হাতত মাৰিছে আপোনাৰ তলুৱাত মাৰিছে তাৰপিছত আকৌ ইয়াত মাৰিছে তাৰপিছত আকৌ তাৰপৰা নি পেলাই মোক এনেকৈ ধৰিলে ধৰি পিনি ইয়াত হেৰি কৰি পিনি তাৰপৰা এইটোত এটা গু মাৰিছে ইয়াত থানাৰ ভিতৰতে ইয়াত গু এটা মাৰিছে মোক বাকী পুলিচ কেইজনেই মাৰিছে এই ক্ষেত্ৰত পিতৃ মেঘৰাজ বৰাইও অভিযোগ উত্থাপন কৰিছে আৰক্ষীৰ বিৰুদ্ধে মই কণবাৰ লগত মোক বুৰ লোৱা কাজিয়া এখন লাগিছিলোঁ সি অকণমান সিলে দাঙি ধৰিছিলে লোৱাৰ কাৰণে মোক খং উঠিলে উঠি মোৰ ছাৰ গৰমতো ছাৰক জনালগে ছাৰ মই এনেকৈ যোৱাৰ লগত মোৰ কাজিয়া এখন লাগিছে আপোনালোকে কি কৰে কওক আপোনালোকে লৈ আনে কি কৰে কওক বোলে লৈ আহোঁগৈ তেতিয়া যাওক বলক মোক ক'লে গাড়ী উঠক মই গাড়ীত উঠিলোঁ গাড়ীত উঠে মোক গুচি আহিলে ইয়াত মোক ল'ৰাটোৱে ভাত খাই আছে ভাত খাই থকা মই ল'ৰাটোক লৈ গৈছে লৈ গৈ বহুত পিটিছে হয়তো পিটিবলৈ কোৱা নাই মই দাদা ভয় লাগক বুলি মই দিছিলোঁ ছাৰ ল'ৰাটোৱে ভয় কওক বাপুৰি পোৱালি যে ঘৰৰ লগত লগা নাই নহয় সিহঁতে ভয় কৰক গৰমৰ চৰ্যাইটো থানাত সেইবিলাক চৰ্যাই দিছিলোঁগৈ দি যে ইমান নিশা পিঠিব মইতো নাজানো ছাৰ কিমান পিটিছে কেনেকৈ পিটিছে পিটিছে টিকাত মাৰিছে হাতত মাৰিছে চবতে মাৰিছে পেটত মাৰিছে উঠা বহা কৰিব পাৰিছে নাই উঠা বহা টকা পোৱা নাই নহয় গহপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক হাইদৰ হুছেইনে তালিবানী কাইদাৰে পিংকু বৰাক শাস্তি দিয়া কাৰ্যক একেমুখে গৰিহণা আৰু ধিক্কাৰ দিছে খাৰণীজানবাসী ৰাইজে এই ক্ষেত্ৰত দোষী আৰক্ষীৰ বিৰুদ্ধে উপযুক্ত শাস্তিৰো দাবী তুলিছে উল্লেখযোগ্য যে পিংকু বৰাৰ ওপৰত কৰা এই অমানসিক অত্যাচাৰৰ কথা ৰাজহুৱা হৈ পৰাৰ পিছতেই সোমবাৰে আৰক্ষী বিষয়া হাইদৰ হুছেইনে পিছবেলা পিংকুক অতি সন্তৰ্পণে গাড়ীত তুলি লৈ যায় চিকিৎসাৰ বাবে দিন হাজিৰা কৰি কোনোমতে পৰিয়াল চলাই থকা দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি পিংকু বৰাৰ এনে শাৰীৰিক অৱস্থাত এতিয়া চকুলোৰে বাট নেদেখা হৈছে পৰিয়ালটোৱে এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজেও অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গহপুৰ।